গুড মৰ্ণিং হ'ব ৰাতিপুৱা আজি বহুত দিন মূৰত লোকেল মাছ এটি আমি খাবলৈ সক্ষম হৈছোঁ আমাৰ ওচৰতে ধীৰাজ ৰাভাৰ ঘৰৰ পুখুৰীৰ আৰু 1 কিলো 900 গ্ৰাম আছিল মাছটো গ্লাছ ক্ৰাফ্ট আৰু সেই 1 কেজি 900 গ্ৰাম মাছটো 2 ভাগ কৰি আমি খালোঁ। আমাৰ মামনি বাবে কাটি কুটি দিছিলে ইমান ধুনীয়াকৈ পিচবিলাক ইমান ধুনীয়া তেল হৈছে মাছটো খাই খুব সোৱাদ পালোঁ আৰু আপোনালোকেও যদি মাছ লাগে মামনি বৌক যোগাযোগ কৰিলে নিশ্চয় মাছ পাব। লোকেল মাছ খুব ভাল আৰু দামটো একদম কম দামতে দি আছে বৌয়ে। খুব ভাল লাগিছে মাছটো দেখিছেনে বৌয়ে কাটি চাফা তাফা কৰি ইমান ধুনীয়াকৈ বৌয়ে মাছটো চাফা কৰিছে ন খুব ভাল লাগিছে আৰু মাছটো খুব ভাল লোকেল মাছ খাই খুব ভাল পালোঁ। আমি দুভাগ কৰি মাছটো খাইছিলোঁ খুবেই মজা একদম ধুনীয়া মাছ আজি বহুত দিন মূৰত লোকেল মাছ খালোঁ খুব ভাল লাগিলে। মই শ্ৰী ফুলকুমাৰ বাৰ হৈ গৈছোঁ আৰু মোক আপোনালোকে ফ'ল' কৰিব মোৰ ভিডিঅ'বিলাক চাই কেনে পালে আপোনালোকে কমেণ্টত জনাব। গুড ইভিনিং শুভ দুপৰীয়া নাইচ ডে এণ্ড মানডে থেংক ইউ মোৰ লগত থাকিব। এইটো পেটি মাছৰ পেটি ইমান ধুনীয়া তেল হৈছিল নহয় খাই মস্তি পাইছোঁ খুব ধুনীয়া মাছৰ পেটি মাছটো আমি 2 ভাগ কৰি সৰু সৰু পিচ কৰি লৈছিলোঁ ইমান ধুনীয়া পিচ চাব আপোনালোকে মোক ফ'ল' কৰিব ছাবস্ক্ৰাইব কৰিব। দেখিছেনে মাছটো কেনেকৈ কাটি দিছে ইমান ধুনীয়াকৈ কাটি দিছে খুব ভাল লাগিছে নাইচ পিচ হৈছে 2 ভাগ কৰি খালোঁ আমি মাছটো। থেংক ইউ শুভ দুপৰীয়া এনেকৈ মোৰ লগত আপোনালোকে বনি থাকিব এই আশাৰে আজিৰ সৰু মাছ লোৱা ভিডিঅ'টো এৰিলোঁ। থেংক ইউ।